নমস্কাৰ, মই লীলা দেৱী। এটা কাহিনী পঢ়িছিলোঁ, বহুদিন আগতে পঢ়িছিলোঁ, আৰু সেই কাহিনীটোকে আজি নিৰুপমা দাস মিশ্ৰৰ ৱালতো পঢ়িলোঁ। অলপ বেলেগকৈ পঢ়িলোঁ আৰু তথাপিতো দুইটা কাহিনী লগ লগাই মই কথাখিনি কৈছোঁ যে গৰু গাধ, এই দুটা শব্দ যদি আমাক কয় কোনোবাই, আমি বহুত বেয়া পাওঁ, কিন্তু বাঘ বা সিংহ বুলি ক'লে খুব ভাল পাওঁ। বাঘৰ দৰে, সিংহৰ দৰে। গৰু আৰু গাধক আমি ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ। আমি জোৰ কৰি গৰুৰ গাখীৰ উলিয়াওঁ, আমি জোৰ কৰি গৰুক পথাৰত হাল বাবলৈ লৈ যাওঁ, আমি জোৰ কৰি গাধৰ পিঠিত বোজা কঢ়িয়াওঁ। কিন্তু বাঘ আৰু সিংহৰ পৰা আমি একো উপকাৰ নাপাওঁ। আমি তাহাঁতক একো কৰিব নোৱাৰোঁ। আমি বাঘৰ পিঠিত বা সিংহৰ পিঠিত বোজা কঢ়িয়াব নোৱাৰোঁ। তথাপিতো আমাৰ কোনো কামত নহাৰ পিছতো বাঘ আৰু সিংহৰ প্ৰতি আমাৰ আকৰ্ষণ। কিন্তু সদায় আমাক সহায় কৰি থকা গৰু আৰু গাধৰ প্ৰতি আমাৰ সেই আকৰ্ষণ নাই। কোনোবাই গৰু বুলি কোৱাৰ লগে লগে আমি অপমান পাওঁ, অথচ কোনোবাই সিংহ বুলি কোৱাৰ লগে লগে আমাৰ মনটো ফুলি উঠে। ঠিক সেইদৰে মানুহৰ ক্ষেত্ৰতো যি সহজ আৰু সৰল হয়, যি আপোনাৰ প্ৰতিটো কামকে সহজভাৱে গ্ৰহণ কৰে, সেই মানুহে সদায় কষ্ট পায়। আৰু সেই মানুহক আঘাত কৰিবলৈ, সেই মানুহৰ বিশ্বাসঘাতকতা কৰিবলৈ, সেই মানুহক পদে পদে লাঞ্ছিত কৰিবলৈ মানুহে সুযোগ আৰু সুবিধা পায়। কিন্তু যিবিলাক টেঙৰ, যিবিলাক দম্ভ মানুহ, যিবিলাক অহংকাৰী মানুহ, সেইবিলাকৰ কাষ চাপিবলৈ মানুহে ভয় কৰে। এই যে আপোনাক সহায় কৰা, এই যে আপুনি যি কয় শুনা মানুহখিনি, ধৰক আপুনি এখন ছ'চাইটিত পইচা থৈছে, এই যিখিনি সহজ মানুহ, সেইখিনি মানুহক আপুনি ছ'চাইটি খোলাৰ পিছত, শেষ হোৱাৰ পিছত পইচা নিদিয়ে, কাৰণ সেইখিনি সহজ, আপোনাক টানকৈ একো কৰিব নোৱাৰে। কিন্তু যিখিনি মানুহে আপোনাক একদম ডিঙি চেপা মাৰি ধৰে, সেইখিনিক কিন্তু লগে লগে আপুনি পইচাটো দিব পাৰে। আপুনি ধাৰ ল'লে, যিখিনি মানুহ সহজ সৰল, সেইখিনিক উভতাই আপোনাৰ দিবই নোৱাৰে। সেইখিনি উভতাই আনিব গৈ ভিখাৰী হ'ব লগা হয়, আপোনাৰ ওচৰত যেন ভিক্ষা খুজিব গৈছে। কিন্তু যিখিনি ডাকু, ঘৰত গৈ আপোনাক দম দি থৈ আহিব পাৰে, সেইখিনি মানুহৰ ধাৰ ৰাতিটোৰ ভিতৰতে মাৰি দিব পাৰে মানুহ। এই যিটো পাৰ্থক্য, এই পাৰ্থক্যটোৰ কাৰণে সহজ আৰু সৰল মানুহখিনি যুগে যুগে লাঞ্ছিত। কিন্তু তথাপিতো সহজ আৰু সৰল মানুহখিনি যদি নাথাকে, তেতিয়াহ'লে সমতা কিন্তু নাথাকে। দম্ভ, অহংকাৰী আৰু হৃদয়হীন মানুহবোৰৰ মাজত কোনো মানুহ কিন্তু সদায় সুখী হৈ থাকিব নোৱাৰে। যিদৰে বাঘ আৰু সিংহৰ ওচৰত সকলো জীৱ জন্তু নিৰাপদ হৈ থাকিব নোৱাৰে, কিন্তু গৰু আৰু গাধৰ মাজত সকলোৱে নিৰাপদে থাকিব পাৰে। আৰু সেইকাৰণে জৈৱ বৈচিত্ৰতাৰ সেইটো এটা আচৰিত গুণ। আৰু সেইকাৰণে এই সহজ মানুহখিনি বা সহজ জীৱ জন্তুখিনিয়ে প্ৰকৃতিৰ মাজত এটা ভাৰসাম্যতা বজাই ৰাখিছে। আপুনি কোনটোক বেছি অগ্ৰাধিকাৰ দিব, সেইটো আপোনাৰ কথা। কিন্তু সহজ আৰু সৰল মানুহখিনি গৰু আৰু গাধৰ দৰে কষ্ট খাই থাকিব লগা হয়, মূল্যও কম পায় আৰু কষ্টও বেছি পায়। সেইখিনিয়ে ক'লোঁ আৰু।